এই নতুন বছৰত ঘৰৰ এই দিশত যদি আপোনালোকে মানি প্লাণ্ট গছ ৰাখে তেনেহ'লে বৃদ্ধি পাব আপোনালোকৰ অৰ্থ, ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সৌভাগ্যতাৰে উপচি পৰিব আপোনালোকৰ জীৱন। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ এই নতুন বছৰৰ কোন জেগাত আমি মানি প্লাণ্ট গছ লগোৱাটো উচিত বা ৰাখিব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ঘৰৰ ভিতৰত মানি প্লাণ্ট গছ ৰখাটো ভাৰতীয় সমাজৰ অতি প্ৰচলিত এক পৰম্পৰা বুলিও মনা গৈছে। বৰ্তমান সময়ত বহুতেই মানি প্লাণ্ট গছ ঘৰত লগায়। বহুতেই এই গছ কেৱল সৌন্দৰ্য আৰু সজাগতা বৃদ্ধিৰ কাৰণে লগোৱা দেখিবলৈ পোৱা যায়। কিন্তু বাস্তুশাস্ত্ৰৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে ইয়াক কিছু পৃথক দেখিবলৈ পোৱা যায়। বাস্তুশাস্ত্ৰৰ অনুসৰি মানি প্লাণ্ট গছ অতিশয় শুভ, উপকাৰী আৰু শক্তিশালী বুলি গণ্য কৰা হয়। যদি আপোনালোকৰ ঘৰত মানি প্লাণ্ট গছ এজোপা থাকে তেনেহ'লে আপোনালোকৰ ঘৰৰ সকলো পৰিৱেশ শুভ হৈ পৰিব, আপোনালোকৰ ঘৰত সকলো উপকাৰী হৈ পৰিব আৰু ঘৰত এক নতুন শক্তি উদ্ভাৱন হ'বলৈ ধৰিব। গছজোপাৰ নামৰ সৈতে ইয়াৰ অৰ্থ জড়িত হৈ আছে। এই গছজোপাই ধন সম্পত্তি, সৌভাগ্যতা আৰু সমৃদ্ধি বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত সহায় কৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এনেধৰণে বিশ্বাস কৰা হয়, যি মানুহৰ ঘৰত মানি প্লাণ্ট গছ থাকে সেই মানুহৰ ঘৰত কেতিয়াও দুখ দুৰ্ভাগ্য নাহে। কিবা যদি সমস্যা আহিবলগীয়া আছে সেই সমস্যাও আঁতৰৰ পৰাই গুচি যায়। বাস্তুশাস্ত্ৰৰ অনুসৰি কয় যে আপোনালোকৰ ঘৰত যদি মানি প্লাণ্ট গছ এজোপা লগায় তেনেহ'লে ঘৰত ধনৰ আগমন হ'ব ধৰিব, আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব আৰু উপাৰ্জনৰ নতুন নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। মানি প্লাণ্টৰ সৌন্দৰ্যতাৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি আৰু অধিক জাগ্ৰত হৈ পৰিব আৰু শক্তিশালী হৈ পৰিব। ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব বা নিগেটিভ শক্তি আঁতৰি যাব ঘৰৰ পৰা। শক্তিপূৰ্ণ আপোনালোকৰ ঘৰত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। ঘৰত মানি প্লাণ্ট গছ লগালে মানসিক চাপ দূৰ হয় আৰু ঘৰত যদি হাই কাজিয়া হৈ আছে সেই সকলোবোৰ হ্ৰাস পাবলৈ ধৰিব। ইয়াৰ উপৰিও মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব, পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যাবোৰ দূৰ হ'বলৈ ধৰিব আৰু ইতিবাচক শক্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি মানি প্লাণ্ট গছ ঘৰত ৰাখিলে ঘৰৰ সমস্যাবোৰ অতি সোনকালে সমাপ্ত হৈ পৰিব আৰু ঘৰ সমাজত আপোনালোকৰ নতুন উন্নতি দেখিবলৈ পোৱা যাব। সেই গতিকে শাস্ত্ৰৰ মতে মানি প্লাণ্ট গছক অতি গুৰুত্বপূৰ্ণ ভূমিকা দিয়া হৈছে। এই মানি প্লাণ্ট গছ ঘৰত থাকিলে আপোনালোকৰ পৰিয়ালৰ মাজত সম্প্ৰীতি বৃদ্ধি পাবলৈ ধৰিব, বুজাবুজি থাকিব আৰু প্ৰেম বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱন সৌন্দৰ্যময় হৈ পৰিব আৰু ভুল বুজাবুজিবোৰ কমিবলৈ ধৰিব। মানি প্লাণ্টৰ সহায়ত আপোনালোকে এইকেইটা কাম সুন্দৰভাৱে কৰিব পাৰিব। যদি মানি প্লাণ্ট গছ আপোনালোকৰ ঘৰত থাকে তেনেহ'লে অতিশয় শুভ। যদি আপোনালোকৰ ঘৰত মানি প্লাণ্ট গছ নাই তেনেহ'লে এই নতুন বছৰত অৰ্থাৎ 2026 চনত আপোনালোকে ঘৰত আনি মানি প্লাণ্ট গছ এজোপা নিশ্চয় লগাব আৰু সেই মানি প্লাণ্ট গছজোপা ঘৰৰ ঈশান কোণৰ ফালে লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। ঈশান কোণৰ ফালৰ পৰাই আপোনালোকৰ ঘৰলৈ শুভ শক্তি আগমন হ'বলৈ ধৰিব বা শুভ শক্তি আকৰ্ষণ কৰিব। কোন দিশত আমি মানি প্লাণ্ট গছ ৰাখিব লাগে সেই কথাটো সুন্দৰভাৱে জানিলোঁ। বহু মানুহে মানি প্লাণ্ট গছ লগায় কিন্তু কোন দিশত লগাব লাগে সেই কথাটো নাজানে। বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট গছ লগোৱাৰ সঠিক দিশ আছে, তেতিয়াহে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। দক্ষিণ পূব দিশটো মানি প্লাণ্ট লগোৱাৰ কাৰণে অতিশয় শুভ বুলি মনা গৈছে। ইয়াৰ উপৰিও ঈশান কোণতো আপোনালোকে লগাব পাৰে, উত্তৰ পূব কোণত লগাব পাৰে নাইবা দক্ষিণ পূব কোণত আপোনালোকে লগাব পাৰে। এই দিশটো ভগৱান গণেশৰ সৈতে সম্পৰ্কিত দিশ বুলি বিশ্বাস কৰা হয়। এই দিশত মানি প্লাণ্ট গছ লগালে ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে, সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত সমৃদ্ধিৰে ভৰপূৰ হৈ পৰে। সঠিক দিশত লগাবলৈ যত্ন কৰিব মানি প্লাণ্ট গছ, তেতিয়া ঘৰত ইতিবাচক শক্তি বৃদ্ধি পাবলৈ ধৰিব, শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সমৃদ্ধিৰ পথ মুকলি হৈ পৰিবলৈ ধৰিব।
মানি প্লাণ্ট গছৰ গুৰিত যদি আপোনালোকে এই এটা কাম কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ধন সম্পত্তি আৰু সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। কিবা যদি বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ঘৰত যদি মানি প্লাণ্ট গছ আছে তেনেহ'লে সুন্দৰ কথা। যদি আপোনালোকৰ ঘৰত মানি প্লাণ্ট গছ নাই তেনেহ'লে এই নতুন বছৰত আপোনালোকে ঘৰলৈ আনক এজোপা মানি প্লাণ্ট গছ আৰু সুন্দৰভাৱে ঘৰৰ দক্ষিণ পূব দিশত আপোনালোকে লগাব পাৰে। ঘৰৰ ভিতৰতো লগাব পাৰিব বা ঘৰৰ বাহিৰতো লগাব পাৰিব। লগাই সদায় আপোনালোকে পানী দিবলৈ চেষ্টা কৰিব আৰু গছজোপা যাতে সুন্দৰ হয় তাক লৈ অকণমান আপোনালোকে নজৰ ৰাখিব লাগিব। ইয়াৰ পিছত আপোনালোকে 1 টকাৰ মুদ্ৰা এটা ল'ব আৰু সেই মুদ্ৰাটো আপোনালোকে পূজা স্থানত ৰাখি অকণমান ভগৱানক স্মৰণ কৰিব। তাৰ পিছত সেই মুদ্ৰাটো আপোনালোকে আনি এখন ৰঙা কাপোৰে বান্ধি তাত অকণমান আপোনালোকে কুমকুম হালধি দি মানি প্লাণ্টৰ গুৰিত পুতি দিয়ক। এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনেকৈ যদি আপোনালোকে পুতি দিয়ে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন চিন্তাধাৰণা আপোনালোকৰ মনলৈ আহিব। ইতিবাচক শক্তি বিৰাজ হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। আৰ্থিক অৱস্থা ভাল হৈ পৰিব। ধন অহাৰ বাট মুকলি হৈ পৰিব আৰু সকলো দিশতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। জীৱনত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰো আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে এই নতুন বছৰত আপোনালোকে মানি প্লাণ্ট গছ এজোপা ঘৰত আনি ৰুব আৰু তাত 1 টকাৰ মুদ্ৰা এটা আপোনালোকে নিশ্চয় পুতি দিব মাটিত। সেই মুদ্ৰাটো পোতাৰ ক্ষেত্ৰত যাতে কোনো লোকে আপোনালোকক দেখা নাপায় তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। যদি দেখা পায় বা আপোনালোকে এই কথাটো কাৰোবাক কয় তেনেহ'লে ইয়াৰ ফল নাপাবও পাৰে। সেইকাৰণে এই কামটো কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। বিশেষকৈ কাকো নকৈ মনে মনে কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেছি ভাল। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত অতিশয় উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো দেৱ দেৱীৰ আগমন হ'ব। বিশেষকৈ ভগৱান গণেশ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। মানি প্লাণ্ট গছ কেতিয়াও ঘৰৰ শোৱাৰ ৰুমত ৰাখিব নালাগে বা বেডৰুমত ৰাখিব নালাগে। এনে কৰাটো অত্যন্ত অশুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰে আপোনালোকে ড্ৰয়িং ৰুমত ৰাখিব পাৰে বা আপোনালোকৰ আগফালৰ বাৰান্দাত ৰাখিব পাৰে। ইয়াৰ উপৰিও ঘৰৰ বাহিৰত লগাব বিচাৰিলেও লগাব পাৰিব। কিন্তু শোৱাৰ ৰুমত বা বেডৰুমত আপোনালোকে কেতিয়াও মানি প্লাণ্ট গছ নলগাব। এই গছ যিমান ভালৰ কাৰণে লগাব তাতকৈ আপোনালোকৰ বেছি বেয়াহে হৈ পৰিব। আৰু এই গছ এনেকুৱা জেগাত লগাব লাগে যি জেগাত এই মানি প্লাণ্ট গছ সুন্দৰভাৱে বগাই যাব পাৰে বা সুন্দৰভাৱে বগাই থাকিব পাৰে। এনেকুৱা জেগাত কেতিয়াও লগোৱাটো উচিত নহয় যি জেগাত এই মানি প্লাণ্ট গছ বগাই গ'লে খহি পৰাৰ সম্ভাৱনা থাকে। যদি এনেকুৱা জেগাত আপোনালোকে লগাই তেনেহ'লে ঘৰত দুখ দুৰ্ভাগ্য নামি আহিব। সকলো ফালৰ পৰা ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো দিশতে আপোনালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। সেই গতিকে এই ভুল কেতিয়াও আপোনালোকে নকৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।